জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চাৰ্জশ্বিটক লৈ বিস্ফোৰক তথ্য পোহৰলৈ পত্নী গৰিমা শইকীয়া গাৰ্গে ফাদিল কৰিছে বিস্ফোৰক তথ্য সামাজিক মাধ্যমত দীঘলীয়া পোষ্ট দি গৰিমা শইকীয়াই ফাদিল কৰিলে বহুখিনি তথ্য প্ৰথমে পোষ্টটো আপোনালোকক দেখুৱাই লৈছো ইতিমধ্যে কালি সেই পোষ্টটো কৰাৰে পৰা ৰাজ্যবাসীয়ে দেখিবলৈ পাইছে পোষ্টত বহুকেইটা কথা তেওঁ উল্লেখ কৰিছে অনুষ্ঠানলৈ জুবিন যাব নোৱাৰিলে শ্যামকানুৱে আত্মহত্যা কৰাৰ ভাবুকি দিছিল জুবিনৰ হোটেলৰ ৰুম বুকিং বিতৰ্কক লৈ মুখ খুলিছে পত্নী গৰিমা শইকীয়া গাৰ্গে কৈছে যে জুবিন থকাৰ ব্যৱস্থা কৰা হৈছিল অনুজ বৰুৱাৰ সৈতে এটা কোঠাত শ্যামকানু মহন্তৰ ঘৰৰ পৰা উদ্ধাৰ এছএছডিত ৰুম বুকিঙৰ লিষ্টত পোৱা গৈছে সেই তথ্য হোটেল ফেন পেচিফিকত শ্যামকানু মহন্তৰ কাষতে ৰুম বুক কৰা হৈছিল জুবিনৰ বাবে সন্মান সহকাৰে থকাৰ ব্যৱস্থা কৰাৰ দায়িত্ব আছিল শ্যামকানু মহন্তৰ ওৱান লাষ্ট টুৰ বুলি 10খনকৈ চহৰ ভ্ৰমণৰ পৰিকল্পনা কৰিছিল সিদ্ধাৰ্থই য'ত জুবিনে লাইভ শ্ব'ৰ পৰা অৱসৰ ল'ব বুলি ঘোষণা কৰাৰ কথা আছিল এইবোৰ কথা মই শুনা নাজানিছিলোঁ শ্যামকানু মহন্তৰ সৈতে লিখিত চুক্তি নোহোৱাৰ কাৰণ কি সিদ্ধাৰ্থই বহু কমিটিৰ পৰা শেষবাৰৰ অনুষ্ঠান বুলি মাননি বঢ়াই লৈছিল যি মাননিৰ পৰিমাণ সম্পূৰ্ণৰূপে ৰেকৰ্ডত লিখা নাছিল ছিংগাপুৰৰ প্ৰবাসী অসমীয়াৰ নীৰৱতাক লৈও আশ্চৰ্য প্ৰকাশ কৰিছে গৰিমাই ইয়াতখনত থকা সুৰক্ষাৰ বা চিকিৎসাৰ সাহায্যৰ একো ব্যৱস্থাই নাছিল ইয়াতখনত থকা প্ৰতিজন লোকে এই অভাৱনীয় ঘটনাৰ বাবে দায়ী বুলি উল্লেখ কৰিছে গৰিমা শইকীয়া গাৰ্গে সকলোকে বিচাৰৰ আওতালৈ অনাৰ আহ্বান জনাইছে অসুৰবোৰে পৃথিৱীৰ আটাইতকৈ ভয়ানক শাস্তি পাওক এছআইটি চৰকাৰী আইনজ্ঞসকলে পৰ্যালোচনা কৰি আইনী পদক্ষেপ লওক ফাষ্ট ট্ৰেক বা বিশেষ আদালতত জুবিন গাৰ্গৰ গোচৰৰ শুনানি হওক চৰকাৰক এটা শক্তিশালী চৰকাৰী অধিবক্তাৰ টীম গঠন কৰি দিবলৈ অনুৰোধ জনাইছে গৰিমা শইকীয়া গাৰ্গে গোটেই ঘটনাটোক লৈ শেহতীয়াকৈ গৰিমা শইকীয়া গাৰ্গে উল্লেখ কৰিছে পোষ্টটোত যে শাৰীৰিক অসুস্থতাৰ বাবে চাৰ্জশ্বিটখন সম্পূৰ্ণকৈ পঢ়িবলৈ কিছু সময়ৰ প্ৰয়োজন হ'ল আৰু সম্পূৰ্ণকৈ পঢ়াৰ পাছত এটাকৈ য'ত ক্ষোভ প্ৰকাশ কৰিছে সেই তথ্যসমূহ উদঙাই দিছে গৰিমা শইকীয়া গাৰ্গে আৰু এটা গোটেই বিষয়টো আইনৰ বিচাৰাধীন বুলি উল্লেখ কৰিছে গতিকে ফাষ্ট ট্ৰেকৰ জৰিয়তে এই গোটেই বিষয়টো বিচাৰ কৰা হওক সেই দাবী উত্থাপন কৰিছে গৰিমা শইকীয়া গাৰ্গে ইফালে গৰিমা শইকীয়া গাৰ্গৰ ফেচবুক পোষ্টক লৈ ভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে গৰিমা গাৰ্গৰ পোষ্টৰ পাছতে দুলু আহমেদৰে আহ্বান জনাইছে যে ছিংগাপুৰত হ'বলগীয়া গোচৰৰ প্ৰথমটো শুনানিত অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে পৰিয়ালৰ লোকক অনলাইনৰ জৰিয়তে গৰিমা গাৰ্গক অংশগ্ৰহণৰ আহ্বান জনাইছে দুলু আহমেদে অংশগ্ৰহণৰ সকলো ব্যৱস্থা কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছে দুলু আহমেদে ND24 নিউজকাষ্ট@9তে আহ্বান জনালে দুলু আহমেদে অহা 14 জানুৱাৰীত যেহেতু ছিংগাপুৰত জুবিন মৃত্যুৰ গোচৰৰ প্ৰথমটো শুনানি আৰম্ভ হ'ব মই আগতে কি কৈছিলো যে জুবিন গৰিমা গাৰ্গ ডাঙৰীয়ানীয়ে ছিংগাপুৰত যায় গোচৰ কৰক মই আজি কৈছো যে ছিংগাপুৰত যায় গোচৰ কৰিব নালাগে আজি ৰাতিপুৱা মই পৰিয়ালৰ লোকৰ মই যি কথা কৈছো গোটেই কথা মই স্পষ্ট কৰি আছো আজি ৰাতিপুৱা মই তিনচুকীয়াত থকা জুবিন গাৰ্গৰ খুৰায়েকৰ ল'ৰা শংকৰ মোৰ লগত আগৰবাৰ পৰিচয় আছে মই কৈছো গৰিমা গাৰ্গ ডাঙৰীক বুজাওক আপোনালোকে বুজাই অন্তত আদালতৰ ন্যায়িক প্ৰক্ৰিয়াটো যদি চলিব 14 জানুৱাৰীৰ পৰা তাত অন্তৰ্ভুক্ত হ'ব দিয়ক আৰু তাত অন্তৰ্ভুক্ত হ'ব কাৰণে তাত ছিংগাপুৰত যাব নালাগে মই ইয়াৰে প্ৰায় ছিংগাপুৰ পুলিচৰ লগত ভিডিঅ' কনফাৰেন্স যোগে মই গৰিমা গাৰ্গৰ মন্তব্যই হওক বা গৰিমা গাৰ্গৰ পৰিয়ালৰ যিকোনো সদস্য মানে জুবিন গাৰ্গৰ পৰিয়ালৰ সদস্য কৈছো পিতৃয়ে হওক ভাতৃয়ে হওক বা খুৰায়েকে হওক যে এটা কনফাৰেন্স অভিযোগ দিয়াৰ মই এটা ভিডিঅ' কনফাৰেন্স কৰাই দিয়াৰ ব্যৱস্থা কৰিম যদি মোৰ ওপৰত সেইখিনি বিশ্বাস ৰাখে আপুনি ব্যৱস্থা কৰি দিব পাৰিব মই আজি ND24ৰ শ্ব'ৰ জৰিয়তে মই আপোনাক অসমৰ ৰাইজক জুবিন গাৰ্গৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যক মই মুকলিকৈ কৈছো কেৱল খালি তেখেতসকলে সন্মতি প্ৰদান কৰক ছিংগাপুৰত যাব নালাগে মই জুবিন গাৰ্গৰ ঘৰৰ পৰাই ছিংগাপুৰ আৰক্ষীৰ লগত ভিডিঅ' কনফাৰেন্স কৰাই অহা 14 তাৰিখৰ প্ৰথম গোচৰৰ শুনানিত আদালতত যিটো কৰোনাৰ আদালতত চলিব মই ব্যৱস্থা কৰি দিম আৰু যদি মোৰ ওপৰত বিশ্বাস নাইও তেনেহ'লে তেখেতসকলে কোনোবা অধিবক্তাৰ জৰিয়তে বা কোনোবা পৰামৰ্শদাতাৰ জৰিয়তেও কৰিলে মোৰ ফালৰ পৰা যিখিনি সহায় কৰিব লাগে মই কৰি দিম কেৱল মই এটাই কথা কৈছো মই মোৰ কথাটো কোৱা নাই মই গৰিমা গাৰ্গ ডাঙৰীয়ানে আজিৰ ফেচবুক পোষ্টৰ ওপৰত ভিত্তি কৰি কৈছো যে মোবাইলত বা ফেচবুকত বা সংবাদ মাধ্যমত যি ধৰণে তেখেতে নিজৰ ক্ষোভ প্ৰকাশ কৰি আছে সেই ক্ষোভটো প্ৰকাশ কৰক
মানে ন্যায়ী প্ৰক্ৰিয়াত নিজৰ পৰিয়ালৰ নামটো অন্তৰ্ভুক্ত কৰি তাৰ কাৰণে মই মোৰ যিখিনি কৰিব লাগে মই কৰি দিম আৰু লগত মই কৈছো এই যুদ্ধখনত মই যি ধৰণে আগবাঢ়ি আছো আপোনালোকে দেখিছেই মই প্ৰতিটো কথা অসমৰ ৰাইজক জনাই আছো শেষ মুহূৰ্তলৈ মই কৰি যাম অহা 5 পৰা 7 তাৰিখৰ ভিতৰত মই ইয়াতে গুৱাহাটী উচ্চ ন্যায়ালয়ত মই আন এক গোচৰ কৰিম যে 11 গৰাকী কিয় দোষী সাব্যস্ত নহব চাৰ্জশ্বিটত তেখেতসকল দোষী হয় নহয় এইটো আদালতে প্ৰমাণ কৰিব কিন্তু তদন্ত প্ৰক্ৰিয়াত আৰু চাৰ্জশ্বিটত তেখেতসকলৰ নাম আহিব লাগিব এইটো মই অহা 5 বা 7 তাৰিখ কাৰণ উচ্চ ন্যায়ালয় বৰ্তমান বন্ধ হৈ আছে মই আন এক গোচৰ কৰিম কাৰণ মই কোনোফালে মই সুৰঙা ৰাখিব বিচৰা নাই আৰু মই অনুৰোধ কৰিছো আমাৰ অসমৰ যিবোৰ জাতীয় সংগঠন যেনে আছু যেনে বীৰ লাচিত খানা যেনে জাতীয়তাবাদী যুৱ পৰিষদ ছাত্ৰ পৰিষদ তেনেকা বিভিন্ন ধৰণৰ জাতীয় সংগঠন আছে সকলোৱে মোক অকমান সহায় কৰক এই অভিমান্যু তালুকদাৰ যিগৰাকী ছিংগাপুৰ এছ'চিয়েশ্যনৰ অসম এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট বা সাধাৰণ সম্পাদক তেখেতক অসমত চুচুৰাই অনাৰ ব্যৱস্থা কৰিম কেৱল খালি মোক জাতীয় সংগঠনবোৰে অলপ সহায় কৰক ইয়াত মোৰ কোনো স্বাৰ্থ নাই মোৰ কথা হ'ল যে জুবিন গাৰ্গৰ নিচিনা এগৰাকী কি আছে হত্যা কৰিব লগা নিশ্চয় একেবাৰে সাধাৰণ ব্যক্তি গতিকে এই হত্যাটিৰ নাম সাঙুৰ খাই আছে পৰিয়াল মানুহ ক্ষোভিত হৈ আছে অসমৰ ৰাইজে কৈ আছে যে হত্যা হৈছে মুখ্যমন্ত্ৰীয়ে কৈ আছে হত্যা হৈছে তাৰপিছত যদি আমি আমাৰ ফালৰ পৰা কৰণীয়খিনি কৰিব নোৱাৰো ইতিহাস সাক্ষী হৈ ৰ'ব 14 জানুৱাৰীৰ পিছত কিন্তু সেই দিনটো ঘূৰি নাহিব সেইকাৰণে মই আপোনালোকৰ ND24 শ্ব'ৰ জৰিয়তে মই অনুৰোধ কৰিছো গৰিমা গাৰ্গ ডাঙৰীয়ানী আৰু তেখেতৰ পৰিয়ালবৰ্গক যে আপোনালোকে ছিংগাপুৰত যাই কষ্ট কৰিব নালাগে মই গোটেইখিনি সুবিধা কৰি দিম ছিংগাপুৰ আৰক্ষীৰ লগত ভিডিঅ' কনফাৰেন্স যোগে যাতে তেখেতসকলে নিজৰ মত প্ৰকাশ কৰি 14 তাৰিখৰ পৰা ছিংগাপুৰত হ'বলগীয়া অভিযোগত তেখেতসকল অন্তৰ্ভুক্ত হওক নহলে এটা কথা কিন্তু ভৱিষ্যতত আহিব পাৰে মই আজিয়ে কৈ দিওঁ কিবা কাৰণত বুলি ক'লো মই যদি ছিংগাপুৰ আদালতে কৈ দিয়ে যে জুবিন গাৰ্গৰ মৃত্যুত কোনো ৰহস্য নাই সাধাৰণ মৃত্যু সেই আদেশটোই কিন্তু অসমৰ আদালতত বিভিন্ন ধৰণে ক্ষতি কৰিব 5 গৰাকী দোষী যিগৰাকী গ্ৰেপ্তাৰ হৈ জেলত আছে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামী অমৃত প্ৰভা আৰু সন্দীপন মই সন্দীপৰ কথাটো ইমান নকওঁ তেখেত ভাতৃ হয় সেই ছিংগাপুৰৰ নো ফাউল প্লে কোনো ৰহস্য নাই বুলি সেই আদেশটো যদি কিবা কাৰণত আদালতৰ পৰা আহি যায় তেতিয়া কিন্তু এই সকলোকো আমি শাস্তি দিয়া কঠিন আৰু সেইটো কঠিন হ'ব কাৰণে আচলতে গোটেই প্ৰক্ৰিয়াটো ত্বৰান্বিত হ'ব লাগে মই দুলু আহমেদ ডাঙৰীয়া আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আৰু আপুনি অৱশ্যে দেৰি হৈ গ'ল গৰিমা গাৰ্গ ডাঙৰীয়াই এতিয়াও যদি উপলব্ধি কৰিছে সময় খুব কম আছে 14 জানুৱাৰীলৈ মাত্ৰ 14টা দিন সময় আছে আকৌ কৈছো ND24 শ্ব'ৰ জৰিয়তে মই অনুৰোধ কৰিছো আপুনি মোক ছিংগাপুৰ যাই সহায় কৰিব নালাগে অসমৰ ৰাইজৰ যিটো আবেগ অসমৰ ৰাইজৰ যিটো চিন্তাধাৰা সেইটোৰ প্ৰতি সন্মান জনাই আপুনি অহা 14 জানুৱাৰীৰ পৰা ছিংগাপুৰৰ আদালতত চলিব লগা প্ৰথম শুনানিৰ গোচৰত জুবিন গাৰ্গৰ পৰিয়ালৰ যিকোনো ব্যক্তি এগৰাকী ইয়াৰে প্ৰায় জড়িত নিশ্চয় মই ধন্যবাদ জ্ঞাপন কৰিছো দুলু আহমেদ ডাঙৰীয়া আপুনি খুব গুৰুত্বপূৰ্ণ কেইটামান কথা উল্লেখ কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ